সকলোকে শুভেচ্ছা জনাইছো। আমি দুটা স্পৰ্শকাতৰ বিষয় লৈ আজি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছো। প্ৰথম কথাটো হ'ল যে সদৌ আহোম ছাত্ৰ সন্থাই ONGCৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছিলোঁ। কাৰ্যসূচী অনুসৰি আমাৰ তিনিটা বিস্তৃত কাৰ্যসূচী ONGCৰ বিৰুদ্ধে ইতিমধ্যে হৈ গ'ল। আমাৰ চতুৰ্থলানি কাৰ্যসূচী 20 জুলাই তাৰিখে দলমুখ চাৰিআলিত হোৱাৰ কথা আছিল, এক প্ৰতিবাদী কাৰ্যসূচী। কিন্তু দুৰ্ভাগ্যবশতঃ মহাপ্ৰলয় অহাৰ কাৰণে আমি সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হ'ল। আৰু আজি 19 তাৰিখ, প্ৰায় এক মাহৰ বিৰতিৰ মূৰত যেতিয়া বানপানী কমিছে, আমি পুনৰ ONGCৰ সেই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীলৈ আমি ঘূৰি আহিব বিচাৰিছোঁ। আমি আগতে কৈছিলোঁ যে ONGCয়ে অসম বিদ্বেষী নীতি লৈছে, অসমত খননৰ উৎপাদন তেখেতলোকে কৰিছে, লাভৰ তেখেতলোকে মুখ দেখি আছে, অথচ আজিলৈকে এমপ্লয়মেণ্ট জেনেৰেট তেখেতলোকে কৰা নাই। 12টা বছৰ এজনো এমপ্লয়ীক তেখেতলোকে নতুনকৈ ৰিক্ৰুটমেণ্ট কৰা নাই, যাৰ কাৰণে উঠি অহা নৱপ্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকলে কামৰ আশাত বহুত কোৱালিফিকেশ্যন থকাৰ পাছতো অসমৰ পৰা বাহিৰলৈ চিকিউৰিটি গাৰ্ড কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। ইয়াত যোগ্যতা থকাৰ পাছতো ONGCয়ে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত তেখেতলোকে বিভিন্ন ধৰণৰ অজুহাত দেখায়। আমি কৈছোঁ যে থলুৱা নিযুক্তিটো তেখেতলোকে ত্বৰান্বিত কৰিব লাগিব। আমি 4টা কাৰ্যসূচী ল'লোঁ, আজিলৈকে তেখেতলোকৰ ফালৰ পৰা আমি এটা সদুত্তৰ নাপালোঁ। সেইকাৰণে অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা ONGCৰ সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আমি লৈছোঁ। এই কাৰ্যসূচী আমি এইকাৰণে লৈছোঁ যে শিৱসাগৰৰ পৰা তেখেতলোকে অফিচ স্থানান্তৰ কৰিব লৈছে, তাৰ প্ৰতিবাদত লৈছোঁ। ONGCয়ে আজি 12টা বছৰ এজনো থলুৱা যুৱক যুৱতীৰ নিযুক্তি প্ৰদান কৰা নাই, তাৰ বিৰুদ্ধে লৈছোঁ। আৰু এই প্ৰতিবাদ আমি এইকাৰণে কৰিবলৈ বাধ্য যে ONGCয়ে আজি পৰ্যন্ত তেখেতলোকে ৰিক্ৰুটমেণ্ট খোলা নাই। উঠি অহা শিক্ষিত যুৱক যুৱতীসকল পথভ্ৰষ্ট হৈছে, নিবনুৱা হৈ জীৱন কটাবলগীয়া হৈছে। শিৱসাগৰ গেলেকী লিখীয়া ঠাইত ঘৰৰ চোতালত তেল ওলাইছে, লাকুৱাত ঘৰৰ চোতালত তেল ওলাইছে, বকতাত ঘৰৰ চোতালত তেল ওলাইছে, ঘৰ বাৰীৰ পিছফালে তেল ওলাইছে। অথচ আমাৰ ল'ৰাই যোগ্যতা থকাৰ পিছত তাত চাকৰি নাপায়, বাহিৰৰ ল'ৰাই ইয়াত চাকৰি পায়। আমদানিকৃত এখিনি মানুহক ইয়ালৈ 14 দিনৰ কাৰণে ডিউটি দিবলৈ আনে। ইয়াত তেখেতলোকে আমোদ প্ৰমোদ ভ্ৰমণ কৰায়, ফ্লাইটৰ টিকেট দিয়ে, হোটেলত ৰখায়, কাম বনৰ নামত একো তেখেতলোকে নকৰে। আকৌ 14 দিন হোৱাৰ পাছত তেখেতলোকে ইয়াৰ পৰা গুচি যায়। অথচ ONGCয়ে ইমান টকা তেখেতলোকৰ নামত খৰচ হোৱাৰ পাছতো খুব আমাৰ যিসকল লোকেল এমপ্লয়ী আছে তেখেতলোকে এটা বেলেগ এটা চকুৰে চাইছে। আৰু আমাৰ যিসকল লোকেল এমপ্লয়ী আছে তেখেতলোকক বাহিৰলৈ চাকৰি সূত্ৰে ইয়াৰ পৰা পঠিয়াই দিছে। আৰু গোটেই ONGCটো বাহিৰৰ লবিৰ দ্বাৰা ইয়াক কণ্ট্ৰল কৰিব বিচৰা হৈছে, যিটো আমি কেতিয়াও এই কথাটো মানি নলওঁ। আমি স্পষ্টভাৱে কৈছোঁ যে ONGC অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা উৎপাদনৰ খনন বন্ধ থাকিব। এই ক্ষেত্ৰত যিসকল প্ৰাইভেট দিশৰ যিসকল মালিক আছে, শিৱসাগৰ শ্ৰীকৃষ্ণ আগৰৱালা, শিৱসাগৰ সঞ্জীৱ কাকতিকে প্ৰমুখ্য কৰি যিসকলে ৰিক্স চলাই আছে, আমি তেখেতক স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে ONGCৰ সৰ্বাত্মক বন্ধৰ সময়ত আপোনালোকে যদি ONGCৰ পক্ষত থাকি যদি আপোনালোকে কাম কৰে নিজৰ ব্যৱসায় সূত্ৰে, তাৰ ফল আপোনালোকে ভুগিব লাগিব। কাৰণ এই আন্দোলন থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে কৰা আন্দোলন, উঠি অহা নৱপ্ৰজন্মক বঞ্চিত কৰাৰ বিৰুদ্ধে কৰা এটা আন্দোলন। গতিকে এই আন্দোলন আপোনালোকৰ অংশগ্ৰহণ আমি কামনা কৰিছোঁ। আৰু যিসকলে MMC চলাই আছে, ইয়াত অপূৰ্ব গগৈ ডাঙৰীয়া আছে, সুভাষ আগৰৱালা ডাঙৰীয়া আছে, বিভিন্ন মিণ্টু ফুকন ডাঙৰীয়া আছে, বিভিন্ন ব্যক্তিসকল যিসকলে MMC যিসকল চলাই আছে, আমি তেখেতলোকক কৈছোঁ। আৰু নাজিৰাৰ লাহতি ডাঙৰীয়া আছে, আমি তেখেতলোকক কৈছোঁ
যে কোনো কাৰণত ONGC সৰ্বাত্মক বন্ধৰ সময়ত আপোনালোকে MMC কাম চলাব নোৱাৰিব। ONGC যিসকল ইউনিয়ন আছে তেখেতলোকে কয় যে ONGC এমপ্লয়ীসকলৰ কাৰণে আমি লাগিছো, আৰু প্ৰাইভেট ৰিগত যিসকল ইউনিয়ন আছে তেখেতলোকেও কয় যে এই ৰিগবিলাকত এমপ্লয়ীসকলৰ ভোট ভৱিষ্যতৰ কাৰণে আমি লাগিছো। গতিকে আপোনালোকে যি ভোট ভৱিষ্যতৰ কাৰণে লাগিছো বুলি আপোনালোকে সততে কৈ থাকে, এতিয়া সেই সময় যে আপোনালোকে এই গণ আন্দোলন আপোনালোকে চামিল হ'ব লাগিব। কোনো কাৰণত কোনো ক্ষেত্ৰতে ONGC ইউনিয়নৰ মানুহে যদি এই ক্ষেত্ৰত ভিতৰি বুজাবুজি কৰি কাৰোবাক যদি ৰিক্স চলোৱাৰ কাৰণে তেখেতলোকে প্ৰেছাৰ ক্ৰিয়েট কৰে, MMC চলোৱাৰ কাৰণে যদি প্ৰেছাৰ ক্ৰিয়েট কৰে, আৰু লঘু যান বাহন যিসকলে চলাই আছে 375খন লঘু যান বাহন চলাই থকা যিসকল অসমীয়া যিসকল মানুহ আছে, যিসকল ড্ৰাইভাৰ আছে, আমি তেখেতলোকক কৈছো আপোনালোকৰ এই আন্দোলনটো সমভাগী হ'ব লাগিব। আপোনালোকে আমাৰ লগত আহি এই আন্দোলনটোত আপোনালোকে একেলগে একেটা শাৰীত থাকি ONGCৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিব লাগিব। কাৰণ ONGCয়ে যিটো চক্ৰান্ত কৰিছে ইয়াৰ পৰা সকলো লৈ যোৱাৰ, আৰু ONGC বন্ধ কৰি দিয়াৰ যিটো চক্ৰান্ত কৰিছে প্ৰাইভেটক দি পেলানি, যদি প্ৰাইভেটক সম্পূৰ্ণৰূপে গতাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ মুখৰ সেই ভাত মুঠিও নাইকিয়া হৈ যাব। গতিকে সেইকাৰণে কৈছো সময় থাকোঁতে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো, আৰু আপোনালোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। ইয়াৰ লগে লগে স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে ONGC প্ৰাইভেট চেক্টৰত যোৱাত আমি কোনো কাৰণত বিচৰা নাই। ক্ৰমান্বয়ে ONGCয়ে প্ৰাইভেট চেক্টৰত দিবলৈ গৈ আছে। এতিয়া গেলেকী এখন তৈল ক্ষেত্ৰ আছে যিখন অত্যাধিকভাৱে ONGC যে উৎপাদনক্ষম হয়, তেখেতলোকে তাৰ পৰা লাভৰ মুখ দেখে, কিন্তু ONGCৰ সেই গেলেকীৰ তৈল ক্ষেত্ৰখন তেখেতলোকে প্ৰাইভেটক দিবৰ কাৰণে যোজা কৰিছে। আমি এই মুহূৰ্তত আমি কৈছো যে আমি সেইকাৰণেও যে ONGCৰ ৰিক্ৰুইটমেণ্ট খোলা আৰু ONGCৰ তৈল ক্ষেত্ৰখন প্ৰাইভেট চেক্টৰত দিয়াৰ বিৰুদ্ধাচৰণ কৰি 72 ঘণ্টা বন্ধ আমি ঘোষণা কৰিছো। আৰু এই ক্ষেত্ৰত ONGCৰ এমপ্লয়ী, ONGC এছ'চিয়েশ্যন, মটৰ ভেহিকুল এছ'চিয়েশ্যন, মটৰ ইউনিয়ন, আমি যিসকল এমপ্লয়ী আছে তেখেতলোক, ৰিক্স চলোৱা যিসকল ব্যৱসায়ী আছে তেখেতলোক, MMC চলোৱা যিসকল ব্যৱসায়ী আছে তেখেতলোক আমি সকলোৰে পৰা সহযোগিতা আমি বিচাৰিছো। সেই কথা আমি স্পষ্টভাৱে আপোনালোকৰ মাধ্যমেদি আমি জনাই দিছো। আৰু যদি তেখেতলোকে জনস্বাৰ্থ জড়িত এই বিষয়টোৰ ওপৰত যদি ৰাইজৰ লগত নাথাকি তেখেতলোকে ব্যৱসায়িক লাভালাভৰ কাৰণে ভাবে, তাৰ ফল তেখেতলোকে নিশ্চিতভাৱে ভুগিব লাগিব। এইটো স্পষ্ট বাৰ্তা আমি তেখেতলোকক জনাই দিছো।